পৰিৱেশ খুবেই ভাল নিৰ্বাচনৰ প্ৰচাৰ সময়তো ৰাইজৰ খুব ভাল আমি সঁহাৰি পাইছিলোঁ আৰু মই ভাবোঁ এইবাৰ খুব ভাল হ'ব যোৱাবাৰতকৈ এইবাৰ ৰাইজৰ সঁহাৰি বেছি হ'ব মই খালি আজি এই মুহূৰ্তত মই সকলো ভোটাৰছক এটাই অনুৰোধ জনাম যে সকলোৱে ওলাই আহি 100% ভোট দিবলৈ আহক কাৰণ আপোনালোকৰ এটা ভোটেই পৰিৱৰ্তন আনিব পাৰে তো মই এইটো আপিল কৰিছোঁ যোৱাবাৰ 3.5 লাখতকৈ অধিক ভোটত জয়লাভ কৰিছিল এইবাৰ ব্যৱধান বাঢ়িবনে কমিব নিশ্চিতভাৱে এইবাৰ তাতকৈ বেছি সঁহাৰি পাইছোঁ তো সঁহাৰি পালে নিশ্চয় বাঢ়িব যেনে অনুমান হয় তো ডেফিনেটলি বাঢ়িব আৰু দ্বিতীয় অন্যান্য কাৰ্যসূচী এতিয়া কেনেদৰে বিশেষ নাই খবৰ লৈ থাকিম যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হৈ যায় তাৰ কাৰণে যি ধৰণৰ এটা খবৰ ৰাখিব লাগে ক'ৰবাত যদি EVM ক'ৰবাত অকণমান যদি বেয়া হৈ থাকে সোনকালে চেঞ্জ হোৱাৰ কাৰণে ৰিটাৰ্ণিং অফিচাৰ বা আৰু এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ য'ত যেনেকৈ আছে সেইসকলক খবৰ দি যাতে পুলিং আজি মানে যাতে কৰাব পৰা যায় সেই ধৰণৰ ব্যৱস্থাখিনি আৰু ক'ৰবাত যদি তেনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় তাত যাতে সোনকালে প্ৰশাসনক মানে এক্টিভ কৰি দিব পৰা যায় বা পুলিচক খবৰ দি যাতে নিয়ন্ত্ৰণ কৰি যাতে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় তো এই ধৰণৰ দিনটো কাৰ্যসূচী থাকিব আপোনাৰ বাহিৰে আৰু 8 গৰাকী প্ৰতিদ্বন্দ্বী আছে আপোনাৰ তেওঁলোকলৈ নিশ্চয়কৈ কিবা এটা ক'ব নাই মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ যাতে চবৰে ভাল হওক হয় ঠিক আছে ধন্যবাদ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি নেতৃত্ব প্ৰাৰ্থী